কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এইবেলি 10ম বছৰত ভৰি দিলে। গৌৰৱোজ্জ্বল 10ম বছৰৰ কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাক আৰু অধিক গুণগত মানদণ্ড কৰিবলৈ বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি এক সাধাৰণ সভাৰ জৰিয়তে পৰিচালনা কমিটি গঠন কৰে আৰু পৰিচালনা কমিটিত BSB মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ মোফাজ্জল ছাৰক সভাপতি হিচাপে নিৰ্বাচিত কৰি আজি কমিটি গঠন কৰে। আমাৰ শৈক্ষিক প্ৰতিভা সন্ধান পৰীক্ষা পৰিচালনা কমিটি, গ্ৰন্থ দৰ্পণ কমিটি আদিকে ধৰি প্ৰায় 20ৰ পৰা 25টা উপসমিতি হয়। আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে উপসমিতিসমূহ মূল কমিটিয়ে গঠন কৰিব আৰু এই অঞ্চলৰ বয়োজ্যেষ্ঠ শিক্ষিত শিক্ষাবিদ সমাজকৰ্মীসকলক উপদেষ্টা হিচাপে লৈ পূৰ্ণাংগ কমিটি কিছুদিন পিছতে প্ৰকাশ কৰা হ'ব। আজি মই যথেষ্ট আনন্দিত। জ্ঞানৰ মেলা, সমন্বয়ৰ মেলা, ভাতৃত্ববোধৰ মেলা, কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ 10ম বছৰৰ প্ৰস্তুতি সভাত যিমান সংখ্যক এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল উপস্থিত হৈছে, এয়া 10ম বছৰ যে যথেষ্টভাৱে সফলতা লাভ কৰিব তাৰে ইংগিত দিছে। আৰু আমি বিগত 9টা বছৰে যিসকলে সহায় সহযোগিতা কৰিলে, যিসকল ব্যক্তিৰ অনবদ্য কামৰ কাৰণে, ত্যাগৰ কাৰণে আমি সফলতা লাভ কৰিলোঁ, তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু 10ম বছৰৰ বাবে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ। আৰু আমি কথা দিছোঁ 10ম বছৰ কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলা আমি 9 সাজেৰে সজুৱাম। আৰু অধিক জ্ঞানৰ মেলা হ'ব, আৰু অধিক ভাতৃত্ববোধ হ'ব, আৰু আমাৰ মাজত আৰু সমন্বয়ৰ যিটো মিলাপ্ৰীতি, এই সমন্বয় আৰু অধিক শক্তিশালী হ'ব। ইয়াতে সকলোৱে জ্ঞানৰ খোৰাক পাব, মাৰ্জিত আনন্দৰ খোৰাক পাব। ইয়াতে সকলোৱে একেলগে মাকৰ কোলাত থকা শিশুৰ পৰা আৰম্ভ কৰি আমাৰ জ্যেষ্ঠসকলে আহি এনেকুৱা এখন থলী পাব কয়াগুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত, য'ত মাক দেউতাক ল'ৰা ছোৱালী সকলোৱে একেলগে সকলো অনুষ্ঠান উপভোগ কৰিব পাৰিব। চাওক, পৰিকল্পনাৰ ভিতৰত আমি ইয়াৰ যিটো বহল যিটো প্ৰসাৰ, বহলতা বঢ়াব বিচাৰিছোঁ, প্ৰসাৰ আৰু বেছিকৈ কৰিব বিচাৰিছোঁ। ইয়াৰ লগত ৰাইজকো আৰু বেছিকৈ জড়িত কৰিব বিচাৰি আছোঁ। আৰু মূল কমিটি আজি হ'ল, গতিকে নতুনত্বটো পাব, অলপ দিন অপেক্ষা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।